নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ হইতে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজিৰ যোনটো ৰেচিপি বনোৱা হ'ব সেইটো মানে মাছৰ মুড়ি ঘণ্ট আৰু লগতে মানে বন্ধাকবি দি পেলাই মাছৰ মাথা দি পেলাই বনাব আৰু এইটো কেনেকৈ কি বনায় সকলোখিনি ভিতৰত গৈ দেখুৱাম আৰু প্ৰচেছখিনি শেষলৈ চাই থাকিব তেতিয়া কমপ্লিট গম পাব আৰু আজি যেহেতু তপন ভাই নাই তপন ভাই আহিব বুলি কৈছিলে তাৰপিছত লাষ্টত গৈ ক'লে যে নাহো ইমানে বিজি হৈ আছে আৰু দোকানত এইটোৱে আৰু আজি যোনটো ৰেচিপিৰ নামটো এইটো ফিছ হেড উইথ কেবেজ আৰু লগতে মুড়ি ঘণ্টটো দেখুৱাম দুটা একেলগে দিম আৰু দেই বন্ধুসকল ছাবস্ক্ৰাইবাৰ এজনে কমেণ্ট কৰিছিলে তেখেতৰ নাম হ'ল ৰিয়ান প্ৰাংষ্টাৰ আৰু মানে বহুত দিনৰ পৰা কৈ আছিলে যে দাদা ব্লগৰ নামটো ল'ব তেখেতৰ নামটো লৈ দিছোঁ বেয়া চেয়া নাপাব দেই অলপ দেৰি হৈ গ'ল মানে নামটো লোৱাৰ কাৰণে এইটোৱে আৰু এইফালে চাবচোন বন্ধুসকল ৰেচিপিৰ কাৰণে ইনগ্ৰেডিয়েণ্টছখিনি মানে এইফালে আছে মাছৰ মাথা তাৰপিছত এইফালে বন্ধাকবি মানে হাফ বইল কৰা আছিলে আৰু এইফালে লগতে আলু আছে তাৰপিছত এইফালে জলকীয়া চাবচোন পুৰা ৰঙা ৰঙা দেই আৰু এইফালে জিৰা আছে কেঁচা মানে বাদামখিনি মানে ফ্ৰাই কৰি লৈছিলে আৰু কেৰাহীত আৰু এইফালে চাব হালধি আৰু এইফালে মিঠাতেল আৰু এইফালে চাব নিমখ সকলোখিনি সামগ্ৰী মানে ইয়াতে গোটেই একেলগে ৰেডি কৰা হৈছে আৰু এইফালে চাবচোন জুই জ্বলি ৰেডি আৰু এইফালে নন ষ্টিক কেৰাহীটো চাব পাতি দিলোঁ আজি মানে মায়ে বনাব যিহেতু দুটা ৰেচিপি একেলগে বনোৱা হ'ব ন আজি এইফালে মুড়ি ঘণ্টৰ কাৰণে মানে জহা চাউলখিনি কেলে ভাজিব লাগে মা এইটো অঁ নহয় এইটো কেলে ভাজিব লাগে এইটো সুধিছোঁ অঁ ভাজিলে টেষ্টটো হয় মানে দেই হালকাকৈ অলপ ৰিফাইন তেল দি দিছে মানে ইয়াত এতিয়া ভাজি আছেগৈ চাউলখিনি ভালকৈ এইফালে কেৰাহী হৈ গ'ল গৰম তাৰপিছত ইয়াত দি দিলে মিঠাতেল এইফালে চাব অলপ সময়ৰ কাৰণে গৰম হৈ ল'ব এইফালে মাছৰ মাথাখিনি আৰু হালধি দি দিছেগৈ তাৰপিছত এইফালে নিমখ মেৰিনেট কৰি লৈছে মানে অলপ সময়ৰ কাৰণে মেৰিনেট কৰা মাছখিনি এয়া চাব ফ্ৰাই কৰি আছে এতিয়া বন্ধুসকলে যোনখিনি মাছৰ মাথাখিনি যে ফ্ৰাই কৰি আছে ন এইটো বাহু মাছৰ মাথা হয় পুৰা ভালকৈ ফ্ৰাই কৰি লৈছে আৰু বন্ধুসকল মাছখিনি ভজা হৈ গ'ল ভাজা তেলতে মানে এইফালে প্ৰথমতে জিৰা দি দিলে আৰু এইফালে বইল কৰা বন্ধাকবিখিনি লাহেকৈ দি দিব ভণ্টিয়েও সহায় কৰি দিছে বন্ধুসকল আজি এইফালে হালধি দি দিলে বন্ধুসকল সোৱাদ অনুসাৰ আৰু এইফালে দি দিলে নিমখ বন্ধুসকল এইফালে জিৰা আৰু জলকীয়া দি দিলেগৈ তাৰপিছত এয়া চাব মাছৰ মাথাখিনি ইয়াত দি দিছেগৈ পুৰা গোটাকৈ দি দিছেগৈ এইটো ভাঙিবলৈ অলপ দিগদাৰ হ'ব ন এতিয়া লাহেকৈ ভাঙি যাবগৈ ন পাছত কেনেকুৱা লাগিছে বন্ধুসকল ৰেচিপিটো কমেণ্ট ছেকশ্যনত জনাবচোন এইটো বেংগলী ফিছ ৰেচিপি বুলিয়ে কয় আৰু ন আৰু এইফালে চাব বাদামখিনি দি দিছেগৈ ভাজা বাদামখিনি আৰু মাথাখিনি চাবচোন বন্ধুসকল নিজে নিজে ভাঙি গ'লগৈ আপোনালোকে এনেকৈ বনাই খাই পেলাই চাবচোন কেনেকুৱা লাগে এইফালে চাব যোনটো বন্ধাকবি মাছৰ মাথাৰ লগত যে বনাইছিলে বেংগলী ডিছ এয়া চাব ৰেডি 90% সিজিলে আৰু বন্ধুসকল
নোৱাব বন্ধুসকল বেংগলী মুড়ি ঘণ্ট ৰেচিপি আৰু এইফালে চাব মিঠাতেলো দি দিলে তেলো গৰম হৈ গ'ল আৰু এতিয়া দি দিলে এইফালে চাব জিৰা আৰু লগতে এতিয়া তেজপাতখিনি দি দিম বইল কৰা আলুখিনি ইয়াত দি দিবগৈ এতিয়া এইফালে এতিয়া ইয়াত যাব নিমখ হালধি দি দিলেগে ইয়াত ইমানখিনি হালধি হৈ যাব চাগে ন এটা দি লাৰ দিছে আৰু ভালকৈ যাতে হালধি আৰু নিমখখিনি ভালকৈ মিক্স হৈ যায় আৰু আলুখিনিত এয়া চাব মুড়ি ঘণ্টখিনি মাছৰ মাথা আৰু যোনটো বনাব যে মুড়ি ঘণ্ট এইফালে জিৰা আৰু জলকীয়া যোনটো পেষ্ট পটাত পিচিছিলে যে বন্ধুসকল ইয়াত ধুনীয়াকৈ দি দিলেগৈ এতিয়া লাৰ দিবগৈ আৰু মছলাখিনি মিক্স হৈ যোৱাকৈ আৰু আলুখিনি আৰু এইয়া চাব ভজা মাছৰ মাথাখিনি ইয়াত দি দিছেগৈ আৰু এতিয়া এইফালে চাব চাউল যোনকেইটা ভাজিছিলে যে বন্ধুসকল ইয়াত দি দিছেগৈ এইটো ভজা চাউলৰ জেগাত আপোনালোকে চিৰাও ব্যৱহাৰ কৰিব পাৰে আৰু মুড়ি ঘণ্ট বনোৱাৰ সময়ত আৰু এইটো চবৰ নিজৰ নিজৰ বেলেগ বেলেগ প্ৰচেছ থাকে আৰু বন্ধুসকল এইফালে চাব পানী দি দিলে এতিয়া সিজিবই বাকী আছে আৰু কিমান সময় সিজাব লাগিব এইটো 20 মিনিটমান ন 20 মিনিটমান সিজিব তাৰপিছত আমাৰ মুড়ি ঘণ্ট ৰেডি আৰু এইফালে চাব গ্ৰেভি 90% ৰেডি আৰু এইফালে চাব পিছা ইলাইচিখিনি মানে চেণ্টৰ কাৰণে ইয়াত দি দিছেগৈ আৰু কেনেকুৱা লাগিছে চাওকচোন ৱাও ৰেডি A few moments later বন্ধুসকল এইফালে চাব আমাৰ ডিছ ৰেডি ইয়াৰ যোনটো বন্ধাকবি আৰু বাদাম যোনটো মাছৰ মাথাৰ লগত যে বনাইছিলে ইয়াত মছলা ব্যৱহাৰ কৰিছিলে বন্ধুসকল জিৰা আৰু জলকীয়া পেষ্ট বনাই পেলাই তাৰপিছত মছলাটো দিছিলে আৰু ইয়াত তাৰপিছত এয়া চাব লগতে আছে মুড়ি ঘণ্ট এতিয়া খাই পেলাই জনাম বন্ধুসকল টেষ্টটো কেনেকুৱা হৈছে প্ৰথমতে এয়া চাব বন্ধাকবি যোনটো বাদামৰ লগত যে বনাইছিলে এইটো প্ৰথমতে খাই পেলাই জনাম দে কেনেকুৱা কি হৈছে দুটাটোৱে বন্ধুসকল বেংগলী ডিছ হয় মানে ভাল লাগে আপোনালোকে এনেকৈ বনাই খাই চাবচোন এয়া চাব লৈ ল'লোঁ লগতে এয়া মাছৰ মাথা আহিলে খাব পাব বন্ধুসকল মজা মজা লাগিছে দেই খাই দিলে এয়া চাব এইফালে লগতে মুড়ি ঘণ্ট গৰম গৰম খাই মজা লাগিছে কিন্তু দেই এয়া মুড়ি ঘণ্ট লৈ ল'লোঁ লগত এয়া এয়া মাছৰ টুকুৰা মাছৰ মাথা যোনটো আছিলে যে খাই কিন্তু মজা লাগিছে দেই